নমস্কাৰ এফজিয়া আইএএছ একাডেমীলৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম ভিডিঅ'টোত 10টা কি এমেন্ডমেন্ট আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰু যিয়ে নেকি ইণ্ডিয়াক শেপ কৰিছে এই 10টা এমেন্ডমেন্টে আৰু সেই এমেন্ডমেন্ট কিটাত কি কি আহিছিল তাৰ বিষয়ে আলোচনা কৰিম এতিয়া যেতিয়া আমি এমেন্ডমেন্টৰ কথা পাতো তেতিয়া আমি এটা এমেন্ডমেন্টক অকল ইন্ডিভিজুৱেল ঘটনা হিচাপে চালে নহব আমি চাব লাগিব সেই সময়ৰ সোশিয়েল কন্ডিশনটো কেনেকুৱা আছিল ইকোনমিক অৱস্থাটো কেনেকুৱা আছিল আৰু তাৰ লগতে পলিটিক্যাল ক্যালকুলেশন বা পলিটিক্যালি কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে এতিয়া আমি চাম আমাৰ প্ৰথম ইম্পৰ্টেন্ট কনস্টিটিউশন এমেন্ডমেন্টৰ বিষয় ফাৰ্স্ট এমেন্ডমেন্ট হেতু ইম্পৰ্টেন্ট হৈ যায় কিয়নো যেহেতু 1950 চনৰ 26 জানুৱাৰীত আমাৰ সংবিধানখন যেহেতু এনফোৰ্স হৈছিল কিছু মাহৰ পাছতে আমাৰ কিয়নো এটো এমেন্ডমেন্টটো আনিব লগা হ'ল আমাৰ এটা সংবিধানত কি আছে ফান্ডামেন্টাল ৰাইট আছে ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন এতিয়া যেহেতু গম পোৱা গ'ল যে ফ্ৰীডম অফ স্পীচ আৰু এক্সপ্ৰেছন দিলে নহব যেহেতু মানুহে হয়তো সেই এমেন্ডমেন্ট সেই ৰাইটটো কেনেকৈ ইউজ কৰিব পাৰে এক্সপ্লয়টো কৰিব পাৰে গতিকে ৰিজনেবল ৰেষ্ট্ৰিকশন অনা গ'ল ফাৰ্স্ট এমেন্ডমেন্টৰ দ্বাৰা ৰিজনেবল ৰেষ্ট্ৰিকশন এতিয়া কিহৰ ওপৰত আনিছে বিশেষকৈ ফ্ৰেণ্ডলি কান্ট্ৰিৰ লগত যাতে এনমিটি আনি দিব নোৱাৰে কোনোবাই এনেকুৱা ধৰণৰ কথা কৈ ঠিক তেনেকুৱা ধৰণে পাব্লিক অৰ্ডাৰত যাতে প্ৰব্লেম নাহে ইনসাইটমেন্টৰ কাৰণে কাজিয়া পেচালৰ কাৰণে যাতে কোনো কি নকয় উৎসাহ নজনায় ইয়াৰ কাৰণে আমাৰ প্ৰথম কি আনিলে কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টত আনিলে যে ৰিজনেবল ৰেষ্ট্ৰিকশনৰ কনসেপ্টটো ঠিক তেনেকুৱা ধৰণে 9 শিডিউলটো ইয়াতে ইনক্লুড কৰা দেখা গ'ল 9 শিডিউলৰ আন্ডাৰত যিয়ে চেন্ট্ৰেল বা ষ্টেট ল আহে সেই লটো কি কৰিব নোৱাৰে জুডিচিয়াৰে ৰিভিউ কৰিব নোৱাৰে গতিকে যেহেতু সেই সময়ত ল্যান্ড ৰিফৰ্ম হৈছিল গতিকে ল্যান্ড ৰিফৰ্মৰ লটো যাতে জুডিচিয়াৰে ৰিভিউ নকৰে কাৰণে এটো 9 শিডিউলটো ইয়াতে ইনক্লুড কৰা দেখা গ'ল এই প্ৰথম এমেন্ডমেন্টটো ইম্পৰ্টেন্ট এটো কাৰণে হয় ই এক্সাম্পল সেট কৰে যেহেতু কনস্টিটিউশনখন আমাৰ লিভিং ডকুমেন্ট হয় যে ইন ফিউচাৰত কেনেকুৱা ধৰণে কেনেকৈ শেপ কৰিব পাৰিব সেই কাৰণে এই প্ৰথম এমেন্ডমেন্টটো ইম্পৰ্টেন্ট বুলি কয় নেক্সট আহিছো এতিয়া 42nd amendment 1976 আৰু আটাইতকৈ কন্ট্ৰোভাৰ্সিয়াল বা ক্ৰিটিসাইজ কৰা এমেন্ডমেন্টটো হৈছে 1976 42nd amendment এতিয়া সংবিধানত প্ৰায় বহুতো বস্তু ইয়াতে কি কৰা দেখা গৈছে চেঞ্জ কৰা দেখা গৈছিল ইভেন প্ৰিএম্বলত ইয়াতে এমেন্ড কৰিছে সোশিয়েলিজম ওয়াৰ্ডটো আনিছে সেকুলাৰ ওয়াৰ্ডটো আনিছে ইউনিটি অফ দা নেশন অৰ্থাৎ ইউনিটি এণ্ড ইন্টিগ্ৰিটি অফ দা নেশন এনেকুৱা ধৰণৰ ইয়াতে এমেন্ড কৰা দেখা গ'ল লগতে সেন্ট্রাল গভৰ্নমেন্টৰ সেন্টাৰৰ এক্সিকিউটিভৰ পাৱাৰটো ইয়াতে বহুত বেছি অনা দেখা গ'ল ঠিক তেনেদৰে কাৰ্টেল কৰিলে জুডিচিয়েল ৰিভিউ হাই কোৰ্টৰ পাৱাৰ কমাই দিলে সুপ্ৰিম কোৰ্টৰ পাৱাৰ কমাই দিলে এই 42nd এমেন্ডমেন্ট আৰু ইমানবোৰ বস্তু যে এমেন্ডমেন্ট কৰিছিল ইমান গতিকে এয়া মিনি কনস্টিটিউশন বুলিও কোৱা হয় এতিয়া এক্সপাৰ্ট কমেন্টাৰী কি কৰি থৈছে পাৱাৰফুল ইউজ অফ এক্সিকিউটিভ অথৰিটি এক্সিকিউটিভে কি ধৰণে পাৱাৰ তো তেওঁলোকে ইউজ কৰিলে সেই কথাষাৰ ইয়াত প্ৰমাণ পোৱা দেখা গ'ল কিন্তু লেটাৰ ইয়াত বেলেন্স কৰা দেখা গ'ল এই তাৰ পিছতে আটাইতকৈ ইম্পৰ্টেন্ট এমেন্ডমেন্টটো হৈছে 44th হয় যেটো এমেন্ডমেন্ট 1976 ত আহিছে 1978 ত আহিছে সেই সময়ত জনতা পাৰ্টি গভৰ্নমেন্ট আহিল আৰু এই 42nd সময়ত কিন্তু ইন্দিৰা গান্ধী সৰকাৰ আছিল আৰু ইমাৰ্জেন্সি যেহেতু এই ঘটনাটো এই সময়তে হৈছিল এতিয়া নেক্সট ইম্পৰ্টেন্ট এমেন্ডমেন্টৰ সময়ত কিন্তু জনতা পাৰ্টি সৰকাৰ আহিল আৰু মোৰাৰজী দেশাই লিডাৰ হিচাপে পিএম আছিল আৰু তেওঁ যেহেতু জেলত আছিল গতিকে তেওঁ বুজি পাইছিল যে কেনেকুৱা ধৰণে ডেমক্ৰেসিটোক ডিস্টৰ্ট কৰা হৈছে আৰু ইয়াত এস্টাবলিশ কৰিব ট্ৰাই কৰিছে এমেন্ডমেন্টৰ দ্বাৰা ডেমক্ৰেটিক সেফগাৰ্ড যেনেকৈ ইয়াতে কি কৰিলে জুডিচিয়েল যে ৰিভিউ আছিল তাক আকৌ ৰিস্টোৰ কৰিলে হাই কোৰ্টক আকৌ পাৱাৰ দিলে সুপ্ৰিম কোৰ্টক পাৱাৰ দিলে ঠিক তেনেকুৱা ধৰণে ইন্টাৰনেল ডিস্টাৰবেন্স ওয়াৰ্ডটো ইউজ কৰি গ্ৰাউণ্ড হিচাপে লৈ আগতে কি কৰিছিলে আমাৰ 42nd এমেন্ডমেন্টৰ সময় আগতে তাতে ইমাৰ্জেন্সি লগাইছিলে সেই ইমাৰ্জেন্সি সময়কনত এতিয়া কি কৰিলে এই 44th কলে যে ইন্টাৰনেল ডিস্টাৰবেন্সটো যেহেতু এটা ভেগ ওয়াৰ্ড গতিকে আৰ্ম ৰেবেলিয়ন বুলি ওয়াৰ্ডটো ভালকৈ মেনশন কৰি দিব লাগিব যেতিয়া কি হয় ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হয় ঠিক তেনেকুৱা ধৰণে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিবৰ কাৰণে প্ৰেসিডেন্টক এতিয়া কেবিনেটে ৰিটেনত দিব লাগিব তেতিয়া ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰিব এনেকুৱা ধৰণৰ
এমেণ্ডমেণ্ট লৈ 40 কথাবোৰ লৈ 44th এমেণ্ডমেণ্ট 1978ত আনিলে আৰু এক্সপাৰ্ট কমেণ্টাৰী হৈছে ক্ৰুচিয়েল ৰিএষ্টাব্লিছমেণ্ট ডেমক্ৰেটিক সেফগাৰ্ড তাৰ পিছতে আটাইতকৈ ইম্পৰ্টেন্ট আমাৰ এমেণ্ডমেণ্টটো হৈছে কনষ্টিটিউশ্যনৰ 52nd এমেণ্ডমেণ্ট এতিয়া এইটো কেতিয়া আহিছে 1985ত যাক নেকি আয়াৰাম গয়াৰাম ইয়াক হল্টিং কৰা দেখা যায় এজন এমপি আছিল হাৰিয়ানাৰ তেওঁ কি কৰিছিল কেতিয়াবা একেদিনাই বা 15 দিন মানৰ ভিতৰতে কংগ্ৰেছৰ পৰা বেলেগ পাৰ্টিলৈ গৈছিল আকৌ কংগ্ৰেছলৈ ঘূৰিছিল আকৌ বেলেগ পাৰ্টিলৈ গৈছিল এনেকুৱা ধৰণৰ অহা যোৱা কৰি আছিল সেইটো কথা দেখিছিল আৰু বুজি পাইছিল যে এজন ক্যান্ডিডেট যেতিয়া যোনটো পাৰ্টিৰ পৰা তেওঁ ইলেকশন জিকে সেই পাৰ্টিটোক যাতে ডিচ কৰিব নোৱাৰে তাৰ কাৰণে গভৰ্ণমেণ্টখনত যাতে ষ্টেবিলিটি থাকে আমাৰ এনেকুৱা এটা সেফগাৰ্ডৰ প্ৰয়োজন যাতে এন্টি ডিফেকশন সেই মানুহজনৰ ওপৰত বা সেই এমপি জনৰ ওপৰত আনিব পৰা যায় গতিকে 10 শিডিউলটো ইয়াত ইন্ট্ৰোডিউস কৰা দেখা গল যাতে কোনোৱে অতি সোনকালে পাৰ্টি শিফট নকৰে এটা পাৰ্টিৰ পৰা ইলেক্ট হোৱাৰ পাছত এতিয়া এইটো কি হয় এতিয়া 52nd এমেণ্ডমেণ্টত তাক অনা দেখা গৈছে ষ্টেবিলাইজ কৰে ইয়াৰ ফলত কি কৰে গভৰ্নেন্সটো আৰু লগতে পলিটিক্যাল যি অপৰচুনিজম হয় অপৰচুনিটি লৈ যেহেতু অপৰচুনিটি দেখিব তাক দেখিহে জাম কৰিব এটা পাৰ্টিলৈ যাব ইটো পাৰ্টিলৈ যাব সেই বস্তুটো কাৰ্টেল কৰিলে তাৰ পিছতে আটাইতকৈ ইম্পৰ্টেন্ট এমেণ্ডমেণ্টটো হৈছে 61st এমেণ্ডমেণ্ট 1988 এই সময়ত ইন্দিৰা গান্ধীৰ চৰকাৰ আছিল আৰু তেওঁ কি কৰিলে 18 তাৰ আগতে 21 বছৰ ভোটিং এজ আছিল তাৰ পাছত ইয়াৰ 61st এমেণ্ডমেণ্ট অনাৰ পাছত 18 বছৰ কৰা হল যেহেতু 18 বছৰৰ পৰা এজন লোকে কি কৰিব পাৰে সাৰ্ভিস কৰিব পাৰে টেক্স দিয়ে গতিকে ভোটিং ৰাইটটো যে তেওঁ ভোটিংৰ ডিসিশনটো যে লব পাৰিব সেই কথাষাৰ কৈ এই এমেণ্ডমেণ্টটো অনা গৈছে এতিয়া ইয়াত কি হৈছে যেতিয়া 18 বছৰ কৰা হল 21 বছৰৰ পৰা তেতিয়া দেখা গল 5 কোটিতকৈ বেছি ভোটাৰে ইলেক্টৰেল ৰোলত তেওঁলোকৰ নাম আহিলে তেওঁলোকে ভোট দিবলৈ পালে আৰু এক্সপাৰ্ট ইয়াত কমেন্টাৰীত কি হৈছে ডাইৰেক্ট এম্পাৱাৰমেন্ট অফ ইণ্ডিয়াছ লাৰ্জেষ্ট ডেমোগ্ৰাফি ঠিক তেনেকুৱা ধৰণে নেক্সট এটা ওয়াটাৰশেড মুভমেন্ট বুলি ক'ব পৰা যায় আমাৰ কনস্টিটিউশনাল এমেণ্ডমেণ্টত 73rd and 74th যেতিয়া কনস্টিটিউশনাল এমেণ্ডমেণ্ট হৈছিল 1972 এতিয়া যেতিয়া প্ৰথমতে সংবিধানখন বনোৱা হৈছিল ড্ৰাফট কৰি থকা হৈছিল সেই সময়ত এটা কথা কনসেপ্টৰ ওপৰত ডিসকাশন হৈছিল যে লোকাল সেলফ গভৰ্নেন্স এটো মহাত্মা গান্ধীও খুব কি কৰিছিল এমফেসিস কৰিছিল যে গ্ৰাসৰুট লেভেলত ডেমোক্ৰেসি থাকিব লাগে কিন্তু সেই বস্তুটো সেই সময়ত কিয় একচেপ্ট নকৰিলে যে আমাৰ ওচৰত ফাইনান্স যেহেতু কম আছিল আমি ফাইনান্সিয়ালি ইমান আমাৰ ইন্ডিয়া স্ট্ৰং নাছিল গতিকে লাহে লাহে যাতে ইয়াক ইমপ্লিমেন্ট কৰিব পাৰি তাৰ কাৰণে কিন্তু ডিপিএছপিৰ আৰ্টিকল 40 আন্ডাৰ কিহৰ কথা কোৱা গল পঞ্চায়তী সিস্টেমৰ কথা ৰাখিলে গতিকে 73rd আন্ডাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউশন আনিলে আৰু 74th আন্ডাৰ আৰবান লোকেল বডিজ এনেকুৱা ধৰণৰ সিস্টেমবোৰ অনা হল যাতে লোকেল সেলফ গভৰ্নেন্স বা আমাৰ যি ডেমোক্ৰেটিক ডিসেন্ট্ৰেলাইজেশন হেতু প্ৰচলিত হয় কি হ'ব এটা একচুয়ালি ৰিয়েল টেষ্ট অফ ডিসেন্ট্ৰেলাইজড ডেমোক্ৰেসি লোকেল লেভেলতহে গম পোৱা যাব যে একচুয়াল ডেমোক্ৰেসিটো আমাৰ হৈছে নে নাই বা মেচিউৰ ডেমোক্ৰেসি এতিয়ালৈকে আহিছে নে নাই তাৰ পিছতে খুব এটা ইম্পৰ্টেন্ট আমাৰ এমেণ্ডমেণ্ট হৈছে 86th এমেণ্ডমেণ্ট 2002 এতিয়া 2002 কি এমেণ্ডমেণ্ট অনা হল এডুকেশ্যন এজ ফান্ডামেন্টাল ৰাইট 6 পৰা 14 বছৰৰ শিশুসকলক ল'ৰা ছোৱালীয়ে যাতে এডুকেশ্যনটো পায় গতিকে তাৰ কাৰণে এটো এডুকেশ্যনটো শিক্ষাটো ফান্ডামেন্টাল ৰাইট আন্ডাৰ আৰ্টিকল 21A অনা হল কিয়নো ই ইয়াৰ ফলত প্ৰায়োৰিটাইজ কৰা দেখা গল ফিউচাৰ জেনেৰেশ্যনটো যেহেতু শিশুসকলৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে ঘৰখনৰ পাছতে স্কুলখনে কি হয় শিক্ষাৰ পথিয়াতলী বুলি কোৱা হয় গতিকে তেওঁলোকৰ ফিউচাৰ জেনেৰেশ্যনটো শেপ কৰিবৰ কাৰণে এডুকেশ্যনটো যেহেতু খুবেই ইম্পৰ্টেন্ট গতিকে 86 এমেণ্ডমেণ্টৰ আন্ডাৰ কি কৰা দেখা গল এডুকেশ্যন অফ ফান্ডামেন্টাল ৰাইট বুলি দেখা গল নেক্সট ইম্পৰ্টেন্ট এমেণ্ডমেণ্টটো আহিলে 99 এমেণ্ডমেণ্ট 2014 কিন্তু এই এমেণ্ডমেণ্টটো ষ্টাৰ্ট ডাউন কৰিলে পিছত জুডিচিয়াৰীয়ে আৰু ইয়াৰ আচলতে কি আহিছিল যাতে নেপোটিজমটো নাথাকে পুৰণা যি অপেক সিস্টেম হেতু আঁতৰাবৰ কাৰণে 2014 চনত গভৰ্ণমেণ্টে আনিলে নেশনেল জুডিচিয়েল এপইন্টমেন্ট কমিশন 6 জন মেম্বাৰ বডি যত নেকি জুডিচিয়াৰীত এপইন্টমেন্ট দিয়াৰ কথা ঘোষণা কৰিলে কিন্তু জুডিচিয়াৰীয়ে এই
নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট কমিশ্যনখন ষ্টাক ডাউন কৰিলে মানে 99 এমেণ্ডমেণ্ট এক্টটো সৰি এমেণ্ডমেণ্টটো ষ্টাক ডাউন হ'ল কিহৰ কাৰণে যে জুডিচিয়াৰী confirm basic structure of doctrine of judicial independence judiciary যাতে executive কোনো ধৰণৰ ইন্টাৰফেয়াৰ কৰিব যাতে নোৱাৰে separation of the power to যাতে মেইনটেইন হৈ থাকে তাৰ কাৰণে ষ্টাক ডাউন কৰা দেখা গ'ল নেক্সট ইম্পৰ্টেন্ট এমেণ্ডমেণ্টটো আহিছে 101 নম্বৰ এমেণ্ডমেণ্ট 2016 চনত যিটো নেকি ওৱান নেশ্যন ওৱান টেক্স জিএসটি ফলত গুডছ এণ্ড সাৰ্ভিস টেক্স আগতে ডমেইন বিলাক টেক্সৰ নিজৰ ষ্টেটৰ ওচৰতো আছিল চেন্ট্ৰাল ওচৰতো আছিল কিন্তু ইয়াৰ ফলত মেসিভ ইকনমিক ইন্টিগ্ৰেশন কৰা দেখা গ'ল যিহেতু সাধাৰণ মানুহৰ পৰা ডাঙৰ প্ৰত্যেকজন মানুহলৈকে এই জিএসটিটোৱে কি কৰা দেখা গ'ল বা এই প্ৰাইচটোৱে টেক্সৰ সিস্টেমটোৱে সকলোৰে জীৱনত টাচ কৰে গতিকে এই 101st এমেণ্ডমেণ্টটো এতিয়া ইম্পৰ্টেন্ট এমেণ্ডমেণ্ট বুলি ধৰা হয় নেক্সট আটাইতকৈ ইম্পৰ্টেন্ট এমেণ্ডমেণ্ট 10টাৰ ভিতৰত হৈছে শেষৰটো 103rd এমেণ্ডমেণ্ট 2019 চনত অনা হৈছে ইডব্লিউএছ ৰিজাৰ্ভেশ্যনটো অনা হৈছে ইকনমিক উইকাৰ সেকশনৰ কাৰণে এতিয়া প্ৰথমতে কি আছিল আমাৰ যেতিয়া আম্বেদকাৰ ডাঙৰীয়া সংবিধানখন বনাইছিল তেওঁ ৰিজাৰ্ভেশ্যনৰ কাৰণে দুটা ক্ৰাইটেৰিয়া মেইনলি কৈছিল এতিয়া হৈছে সামাজিক আৰু এটা হৈছে সোশিয়েল আৰু এইকিটা থকাৰ পিছত কিন্তু ইকনমিক যেটো কন্ডিশন বা ইকনমিক গ্ৰাউণ্ডৰ ওপৰত ৰিজাৰ্ভেশ্যন দিয়া হোৱা নাছিল কিন্তু এতিয়া এই 10% যি ইডব্লিউএছ ৰ ৰিজাৰ্ভেশ্যন এটো বেসড অন ইকনমিক গ্ৰাউণ্ড এতিয়া এটো কেতিয়া অনা হৈছিল 103rd এমেণ্ডমেণ্ট 2019 চনত অনা হৈছে আৰু ইয়াক এটা এই এমেণ্ডমেণ্টখনকো এটা ইম্পৰ্টেন্ট এমেণ্ডমেণ্ট বুলি ধৰা হয় যিহেতু ইয়াত এক্সপান্ড কৰিছে ক্ৰাইটেৰিয়া বিয়ন্ড কাষ্ট টু ইকনমিক জাস্টিস এতিয়া ইকনমিক জাস্টিসৰ বিষয়ে এটো চেঞ্জ আমাৰ শিফট কৰা দেখা গৈছে আজিলৈ আমাৰ ইমানেই আছিল ইয়াতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফলো কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ